এয়া আজি শনিবৰীয়া সমিধানৰ খোৱা বোৱা চলি আছে। সদায় ৰাতিপুৱাই ৰাতিপুৱাৰ পৰা লগা হয়। খোৱা বোৱা 1টা বজাতে আৰম্ভ হয়। সকলোৱে খাই আছে। আজি বহুতে সহায় কৰিছে এই শনিবৰীয়া সমিধানৰ কাৰণে। সকলো ৰাইজে খাই আছে। সঞ্জনা ফুকন দেধেৰা গাঁৱৰ তাইও ফুকন দেধেৰা গাঁৱৰ চাবুৱাই পৰে আমাৰ। তাই দিনদিয়ান স্কুলত টিচাৰ কৰে আৰু মনত যদি কিবা ভাবিছে তাই সকলোখিনি যেন বাস্তৱলৈ পৰিণত হওক সপোনবিলাক। তাইকে আমি আশীৰ্বাদ দিছোঁ সকলোৱে সংবিধানৰ ৰাইজে। এই সংবিধানৰ ৰাইজে সকলোৱে আশীৰ্বাদ কৰিবা দেই। জুদাই যেনেকৈ দিছে খাই বৈ মান মাতিব লাগে হয় নাই সকলোৱে? ভালে ভালে সেই শনিবাৰে কোনে দিছিলে? ৰূপন দিহিঙীয়া আমাৰ চাবুৱা কদমণি গাঁৱৰ আৰু মাকো আহিছিলে। ল'ৰা আহিছিলে, নাতিনীয়েক আহিছিলে। ৰূপমৰ মাক আৰু মিছেছলৈ বহুত বহুত ধন্যবাদ। আজি আমাৰ এনেকৈ ৰাইজখিনিক এসাঁজক খুৱাবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকে যিখিনি মনত ভাবিছে সেইখিনি যেন তেওঁলোকৰ সকলোখিনি পূৰণ হওক। আমি সেয়াই আশীৰ্বাদ দিব পাৰোঁ আৰু ৰাইজখিনি আজি সহায় সহযোগ কৰিছে কাৰণে সকলোৱে আমি এমুঠি খুৱাব পাৰিছোঁ। ৰাণী ৰাণী এইফালে চাই দিয়া। তুমি ৰূপমৰ বিষয়ে কিবা এটা ক'বা নেকি? আকৌ এদিন ৰূপম যেন আমাৰ মনৰ আশাখিনি যেন পূৰণ কৰি আকৌ আমাৰ ওচৰলৈ এদিন আহক ন। তেওঁলোকে আহিলে খায়ে থাকিব। আপোনালোকৰ আশীৰ্বাদহে মেইন দেই। সকলোকে আশীৰ্বাদ দিব আপোনালোকে। আৰু যিখিনি ৰাইজে আমাক ইমান দিনে খোৱা বোৱাত সহায় কৰি আহিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আমি আশীৰ্বাদৰ বাহিৰে আৰু অইন দিব নোৱাৰোঁ। সকলোলৈ ধন্যবাদ।